प्रयात सभापति लाफिकुल इस्लाम आहमेदर हत्यार ग्रेप्तार तथा चरम शास्तिर दाबीत 24 मार्चत कोकराझार सालाकाटित एखन विशाल गणसमावेशर आयोजन करा होइसे। उक्त सभात मुख्य अतिथि हिसापे থাকিব কৃষক नेता अखिल गगৈ डांगरिया। এই উক্ত সেই সভাত বিটিসি তথা অসমৰ সমূহ জনগণক উপস্থিত হোৱাৰ কাৰণে আমি এবিএমচিয়ে একান্তভাৱে আপোনালোকক অনুৰোধ কৰিছো যাতে আপোনালোকে উক্ত সভাত উপস্থিত হৈ সভাখন সাবলীমণ্ডিত কৰে, লগতে দুখিক শাস্তি দিয়াৰ যেটো পন্থা সহজ কৰি দিয়ে। সভাপতি শহীদ লাফিকুল ইসলাম আহমেদক কোকৰাঝাৰৰ মাছমজিয়াত দিন দুপৰতে 2017 চনৰ 1 আগষ্টৰ তাৰিখে গুলিয়াই হত্যা কৰা হল। তার প্রতিবাদত এবিএমচিয়ে ধারাবাহিক গণতান্ত্রিক আন্দোলন ঘোষণা করা হল। যি আন্দোলনের প্রতি হেও মানি অসম সরকারে এবিএমচিৰ এটা সজাতি দলক গুৱাহাটীলৈকে মাতি লৈ তেখেতসকলৰ আতিথ্যশালাত বহি এবিএমচিক আশ্বস্ত কৰাৰ কাৰণে যে এই দুখী কণতিপ্লমে কৰায়ত্ব কৰা হ'ব আৰু তেখেতক ফাঁসিৰ দৰে শাস্তি দিয়া হ'ব, এই কথাখিনি আমাক অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিল। তথাপি আমি আশ্বস্ত হোৱা নাছিলোঁ। তাৰ পিছত তেখেতে এছআইটিৰ দৰে এটা উচ্চস্তৰীয় সংস্থা ঘোষণা কৰিলে, যাৰ জৰিয়তে আমি কোনো একো বস্তু নাপালোঁ। তাৰ পিছতো আমাৰ আন্দোলন ধাৰাবাহিকভাৱে চলি থাকিলে আৰু এই আন্দোলনৰ প্ৰতি হেও মানি অসম চৰকাৰে CBI কেছখন দিয়াৰ কাৰণে বাধ্য হ'ল। কিন্তু দুখ আৰু পৰিতাপৰ বিষয়, CBI দিয়াৰ পিছতো 1.5 বছৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে কোনো আমি সফল পাবলৈ সক্ষম নহলোঁ। কিন্তু আমি বিশেষ সূত্ৰে গম পাইছোঁ যে হত্যাকাৰীজনে আজিৰ ডেটতো ৰাজআদিত্য লৈ জীৱন যাপন কৰি আছে। আমি CBI অনুৰোধ জনাইছোঁ বা আহ্বান জনাইছোঁ, আপোনালোকে অনতিপলমে দুখী গ্ৰেপ্তাৰ কৰি ফাঁসিৰ দৰে শাস্তি বিহীন নহ'লে আমি ৰাজআদিত্য লৈ তেখেতে জীৱন যাপন কৰি আছে। আমি আহ্বান জনাইছোঁ CBI যে আপোনালোকে অতিথিশালাতে সীমাবদ্ধ নাথাকি তেখেতক যিকোনো প্ৰকাৰে যাতে কৰায়ত্ব কৰে। আৰু এই কৰায়ত্ব কৰাৰ দাবীতে 24 মাৰ্চত কোকৰাঝাৰৰ সালাকাটিত আমি বিশাল গণসমাৱেশৰ আয়োজন কৰিছোঁ। উক্ত সভাত BTC তথা অসমৰ সমূহ জনসাধাৰণক স্বতঃস্ফূৰ্তভাৱে সহযোগ কৰাৰ কাৰণে আমি এবিএমচিয়ে বিনম্ৰভাৱে আহ্বান জনাইছোঁ।